নমস্তে ৰেছপেক্টেড লেডিজ এণ্ড জেণ্টলমেন। কল্পনা কৰক এটা ৰাষ্ট্ৰ য'ত প্ৰতিটো নাগৰিক নিৰ্ভয়ে সত্য আৰু ন্যায়ৰ পক্ষে থাকিব পাৰে। এইটো আমাৰ দৃষ্টিভংগী। ভাৰতবৰ্ষত দীৰ্ঘদিনৰ পৰা চলি থকা সমস্যা থকা দুৰ্নীতি, শক্তিৰ অপব্যৱহাৰ আৰু সামাজিক অন্যায় বহু লোকক প্ৰভাৱিত কৰিছে। বহু লোক অপৰাধ বা অন্যায় ক'বলৈ ভয় কৰে, কাৰণ তেওঁলোকৰ বিশ্বাস নাই আৰু সুৰক্ষিত নহয়। সমাধান কি? আমাৰ প্লেটফৰ্মটো দিব নিয়মীয়া, নিৰাপদ, স্পষ্ট আৰু AI আধাৰিত পদ্ধতি, য'ত আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰত অনায়াসে গণমাধ্যমৰ জৰিয়তে অভিযোগ কৰিব পাৰিব। ই কেনেকৈ কাম কৰে? প্ৰথমে নাগৰিকে অভিযোগ দাখিল কৰে আৰু প্ৰমাণ জমা দিয়ে। AI প্ৰমাণৰ সততা নিশ্চিত কৰে আৰু অভিযোগ লগত জড়িত কৰ্তৃপক্ষলৈ পঠিয়ায়। যদি সময়মতে কাৰ্য নহয়, অভিযোগ উচ্চ কৰ্তৃপক্ষলৈ অট'মেটিকভাৱে উঠা হয় আৰু নাগৰিকে সম্পূৰ্ণ প্ৰক্ৰিয়াৰ অৱস্থা জানিবলৈ দিয়ে। ইয়াৰ লাভ কি? এই প্লেটফৰ্মটোৱে সমাজত বিশ্বাস আৰু স্বচ্ছতা গঢ়ি তোলে, সততা নিশ্চিত কৰে আৰু নাগৰিক আৰু চৰকাৰৰ মাজত বিশ্বাস বৰ্ধিত কৰে। ইয়াৰ আইনী সুৰক্ষা, এইটো ভাৰতৰ হুইচেল ব্লোৱাৰ প্ৰাধান্য আইন 2014 আৰু তথ্য সুৰক্ষাৰ আইন আওতাত নিৰ্মিত, যিয়ে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰে। আমাৰ সৈতে মিলি ভাৰতক এক নিৰ্ভয়, স্বচ্ছ আৰু ন্যায়সংগত দেশলৈ ৰূপান্তৰ কৰক। অহাকালিৰ বাবে এক সুশাসিত সমাজ গঢ়াৰ বাবে একেলগে কাম কৰোঁ আহক। AI চালিত নাগৰিক হুইচেল ব্লোৱাৰ প্লেটফৰ্ম প্ৰতিটো নাগৰিকক সত্য আৰু ন্যায়ৰ বাবে এক সাহসী পদক্ষেপ ল'বলৈ সক্ষম কৰে। আমি জনস্বত্বমেভ, যিটো এটা ভইচ অফ চিটিজেন, এতিয়া আপুনি স্ক্ৰীণত দেখা পাইছে, এটা ৱেবছাইট আমি প্ৰট'টাইপ হিচাপে ডেভেলপ কৰিছোঁ। এইখন ৱেবছাইটৰ থ্ৰুদি চিটিজেনে হাতত পাৱাৰ থাকিব, তেখেতসকলে ৰিপৰ্ট, যিবোৰ ইনচিডেণ্ট বেয়া বা ভাল হৈ আছে, এননিমাছলি কোনো গম নোপোৱাকৈ সেই ইনচিডেণ্টটো ৰিপৰ্ট কৰিব পাৰিব। তেওঁ জেনুইন ফটো বা ভিডিঅ' সেনেকৈ ৰেকৰ্ড কৰিব পাৰিব। ই এটা ৱেবছাইট য'ত ছিকিউৰ, ট্ৰান্সপাৰেণ্ট এণ্ড একাউণ্টেবল হয়, ছিকিউৰ ইনচিডেণ্ট ৰিপৰ্টিং হয়, এননিমাছ প্ৰটেকশ্যন, AI এভিডেন্স, ৰিয়েল টাইম ট্ৰেকিং, 24/7 এভেইলেবল, 3টা ভাষাত আছে, 100% ডাটা ছিকিউৰিটি আছে। ইয়াতে আমি পোনপ্ৰথমে এটা ইনচিডেণ্ট ৰিপৰ্ট কৰিব চেষ্টা কৰোঁ। সকলোৰে ভইচ মেটাৰ কৰে। ৰিপৰ্ট ইনচিডেণ্টছ অফ কৰাপশ্যন, হেৰাছমেণ্ট, ডিছক্ৰিমিনেশ্যন অৰ এবিউজ উইথ কমপ্লিট ছিকিউৰিটি এণ্ড কনফিডেঞ্চিয়েলিটি। প্ৰথমতে টাইপ অফ ইনচিডেণ্ট আমি যিকেইটা দিয়া আছে তাৰ পৰা কৰাপশ্যন ছিলেক্ট কৰিলোঁ, যিকোনো এটা ছিলেক্ট কৰিব পাৰি। তাৰ ডিটেইল ডেছক্ৰিপশ্যন, হেল্থ হস্পিটেলত বা ক'ৰবাত এটা কৰাপশ্যন হৈছিলে, সেই বস্তুটো এজন মানুহে ৰিপৰ্ট কৰিব খুজিছে, তো কৰাপশ্যন ইন হেল্থ, ডেট অফ ইনচিডেণ্ট। ইট ইজ জাষ্ট এন এক্সাম্পল কেনেকৈ আমি এই প্লেটফৰ্মটোত ৱেবছাইটৰ থ্ৰুদি ৰিপৰ্ট কৰিব মানুহে, সেই বস্তুটো আমি দেখাবলৈ যত্ন কৰিছোঁ। লোকেশ্যন অফ ইনচিডেণ্ট, বঙাইগাঁও যিকোনো এটা ঠাই বুলি দিছোঁ, সেইটো নিৰ্দিষ্ট ঠাই তেখেতে দিব। আপলোড এভিডেন্স, ফটো দিয়ে, ভিডিঅ' দিয়ে, বা তেওঁ এটা অডিঅ' দিব পাৰে বা ডকুমেণ্ট দিব পাৰে, আৰু গোটেইকেইটা বস্তু ভেৰিফাই হ'ব। এইবোৰ বস্তু ভেৰিফাই হ'ব, ফেক হয় নে জেনুইন হয়, তাৰপিছতহে এইটো ছাকচেছফুলি ছাবমিট হ'ব। তাৰপিছত ৰিপৰ্ট যিটো ছাবমিট কৰা হ'ব, সেইটো এননিমাছলিও কৰাৰ অপশ্যন এটা আমি ৰাখিছোঁ। সেইটো ছিলেক্ট কৰাৰ পিছত আমি ছাবমিট ৰিপৰ্ট কৰিম। ৰিপৰ্টটো ছাবমিট কৰাৰ লগে লগে আমি এটা কেছ ID পাই যাম। এইটো এটা প্লেটফৰ্ম যিটোৱে আমাৰ প্ৰতিটো সমাজৰ মানুহক এটা শক্তি দিব। এই কেছটো ট্ৰেক কৰাৰ কাৰণে আমাক কেছ ID এটা পাই যাম। ইয়াৰ লগে লগে আমি ৰিয়েল টাইম বেচিছত কেছটো ট্ৰেক কৰিব পাৰিম ক'ত আছে। এতিয়া লগে লগে যদি কোনোবা কৰ্তৃপক্ষই ইয়াৰ ওপৰত একশ্যন নলয়, তেতিয়া নেক্সট ষ্টেপলৈ আমি লৈ যাব পাৰিম। এতিয়া কথা হ'ল, এই AI চালিত নাগৰিক হুইচেল ব্লোৱাৰ প্লেটফৰ্মৰ জৰিয়তে আমি সত্য আৰু ন্যায়ৰ পক্ষে এক নতুন যুগ আৰম্ভ কৰিছোঁ। নাগৰিকসকলৰ নিৰাপত্তা আৰু গোপনীয়তা নিশ্চিত কৰি এই উদ্যোগ দুৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে শক্তিশালী হাতিয়াৰ প্ৰদান কৰে। আমাৰ আশা, ই আমাৰ অধিক সততা আৰু জবাবদিহিতাৰ পূৰ্ণৰূপে এক সমাজ গঢ়ি উঠিব। আপোনালোকৰ সহযোগিতাৰ আমি সত্য ৰক্ষা আৰু ন্যায়ৰ বাবে এক সিপাহী হ'ব পাৰিম। এই প্লেটফৰ্মৰ থ্ৰুদি, জনস্বত্বমেভৰ থ্ৰুদি আমি আশা কৰিছোঁ নতুন যুগ আমি এটা পাম।